Hello guys, welcome back to my channel. আৰু আছো কত গম পাইনে আছো আমি গৰম পানীত এয়াসক গৰম পানী তো ইয়াত কেনেকৈ পালোহি কি কৰিলো কোৰ পা আহিলো কেনেকৈ আহিলো কিমান সময় লাগিলে আহিবলৈ কোৰ পা আহিলো সব গম পাব ভিডিওটো চাই থাকক আমি ভিডিওটো আৰম্ভ কৰো ওকে তো তেনেহলে ওলাই আহিলো ঘৰৰ পৰা আৰু এতিয়া আমি ভৰাই আছো তেল ভৰালো কিমান লিটাৰ 20 লিটাৰ তেল ভৰালো পেট্ৰলৰ দামটো বাঢ়ি আছে এতিয়া আপোনালোকে কমেন্ট কৰিব কিমান দাম চলি আছে পেট্ৰলৰ এতিয়া বলক আমি গৈ থাকো জায়গাটো গম পালেই ক'ত গৈ আছো তো বলক নুমলীগড় হৈ আহিছিলোঁ আহি পেলাই এতিয়া পাইছোহি নুমলীগড় ৰিফাইনাৰী পোৱাহি নাই অকণমান তাৰ আগতে ৰখিছোঁ এইফালে চক বাগান গোটেই চাৰিওফালে বাগান আৰু ৰাস্তা চব কি ধুনীয়া ৰাস্তা জেং ৰাস্তা বনাইছে ধুনীয়া ৰাস্তা চব তো বলক এতিয়া গৈ থাকোঁ আমি পামগৈ নামবৰ এতিয়া পাইছোহি পুৰা বাংলা বুলি জেগা এটা ইয়াতে ডিবি ফিউল ষ্টেচন এটা আছে আৰু ইয়াতে ডিবি কমপ্লেক্স আছে আৰু ইয়াতে আহাৰ বুলি এখন ৰেষ্টুৰেণ্ট আছে যিখন অলপ দিনৰ আগত মই ৰিলছত দেখিবলৈ পাইছিলোঁ লেজি গাই ভিডিঅ'ত ইয়ালৈ আহি পেলাই ভিডিঅ' বনাইছিলেহি ত' ইয়াতো সোমোৱা হ'ল অকণমান গতিকে ইয়াত খোৱা নহ'ল বাৰু যিহেতু ডেষ্টিনেশ্যনটো আৰু অকণমান দূৰ আছে গতিকে গৈ থাকোঁ পাই লওঁগৈ তাত গৈ ইয়াত এনেই অকণমান ৰখিছিলোঁ আৰু দেয়াৰ এতিয়া আমি সোমাই আহিলোঁ নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী পাই গ'লোহি নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰলৈ সোমাই আহিছোঁ এতিয়া ৰাস্তাৰ মাজে মাজে গৈ আছোঁ ৰাস্তা চাওক দুইফালে হাবিৰ মাজে মাজে এটা ধুনীয়া ৰাস্তা আৰু ধুনীয়া ৰাস্তাৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ গৈ পামগৈ এতিয়া গৰম পানীত খালি নোসোমাম প্ৰথম আমি যাম ডিমাপুৰ অলপ ফুৰি আহিম ডিমাপুৰৰ এখন ধুনীয়া বজাৰ আছে বোলে তাত যাম তাৰপিছত চাওকচোন ক'ত পাই থাকোঁগৈ গৈ তো বলক এতিয়া আমি পাইছোহি চিলনী জান বুলি জেগা এটা ইয়াতে ৰখিম আৰু চাহ একাপ খাম চাহ খাই পেলাই আৰু অলপ আগবাঢ়ি গৈ থাকিম গতিকে বলক চাহ একাপ খাই লওঁ ফুটুককৈ দেই আৰু চাহ একাপ খাই লওঁ জেগাটো চব
চাহটো খাই লৈছোঁ চাহটো খাই পেলাই গৈ আছোঁ আকৌ চাহ খাই ওলালোঁ এতিয়া গৈ আছোঁ লেটছ কণ্টিনিউ আৱাৰ জাৰ্ণি গৈ আছোঁ এতিয়া একদম পথাৰৰ মাজৰ নিচিনা ৰাস্তা এটা পাইছোঁ এইফালে পথাৰ পুৰা ডাঙৰ তাৰপিছত এইফালে পথাৰ তাৰপিছত এতিয়া গৈ আছোঁ আৰু ডিমাপুৰলৈ ডিষ্টেঞ্চ আছেগৈ আৰু 25 কিলোমিটাৰ ন 25 কিলোমিটাৰ 43 মিনিটছ দেখাই আছে গুগল মেপছত এতিয়া চাই থাকক আমি গৈ আছোঁ ৰাস্তা চব ৰাস্তা আমি বোকাজান পাইছোঁহি এতিয়া এইফালৰ পৰা আপোনাৰ এটা ফেক্টৰী এটা দেখি পায় ওপৰেদি চিমেণ্ট বোকাজান চিমেণ্ট ক'ৰ ফেক্টৰী বোকাজান চিমেণ্টৰ ফেক্টৰী এনেকৈ কাৰণে ফেমাছ তাৰপিছত এইফালে দেখি আছো এইফালে এনেকুৱা চিমনি টাইপ কিবা এটা দেখি আছিলো এইটো এইটো বোকাজান চিমেণ্ট ফেক্টৰী বোকাজান চিমেণ্টৰ কাৰণে ফেমাছ চিমেণ্ট ফেক্টৰীও দেখি পাই গ'লো এইফালে চাওক চিমেণ্টৰ ইণ্ডাষ্ট্ৰী সেইটো ওপৰত ধোঁৱা ওলাই আছে ইয়াৰ ৰোপৱে আছে চাওক এইফালে এইটো ৰোপৱে তামাম কাৰবাৰ ন ৰোপৱেত মেটেৰিয়েল আহে তামাম কাৰবাৰ চূণটো আহে আকৌ পাহাৰৰ পৰা চূণশিল আমি পাই গ'লোহি অসম আৰু নাগালেণ্ডৰ বৰ্ডাৰ মানে এতিয়া আমি ডিমাপুৰ পাই গ'লোহি ডিমাপুৰ এই গেটখন পাৰ হ'লে আমি ডিমাপুৰ পাই যাম গতিকে এতিয়া চাওঁচোন সুধি আহোঁগৈ ILPটো বনাব লাগিব নাই সোমাই আহিলোঁ নাগালেণ্ডৰ ভিতৰলৈ এয়া য়েল্ল' কালাৰ গ্ৰীণ কালাৰ য়েল্ল' কালাৰ ব্লেক কালাৰ অটো এগালমান দেখিছোঁ তাৰপিছত অকণমান বিল্ডিংবোৰৰ ষ্টাইলিংবোৰ সলনি হৈছে একদম সোমোৱা লগালগ মানে অকণমান চেঞ্জেছ দেখিবলৈ পাইছোঁ আৰু লাহে লাহে এতিয়া গৈ আছোঁ ডিমাপুৰ আমি এণ্ট্ৰি ল'লোৱে ডিমাপুৰ ডাইৰেক্ট অসমৰ মানে অসম নাগালেণ্ডৰ বৰ্ডাৰ পাৰ কৰিলে ডাইৰেক্ট ডিমাপুৰে পাই যায় মানে আমি ডাইৰেক্ট ডিমাপুৰ পাই গ'লোহি আৰু এতিয়া ডিমাপুৰত কিবা মাৰ্কেট এখন আছে বোলে হংকং মাৰ্কেট আৰু খানাটো খাব লাগিব তাত একদম ধুনীয়াকৈ মই ভাল পোৱা যিখন থালিখন সেই থালিখন বিচাৰি যাব লাগিব ডিমাপুৰত আৰু হংকং মাৰ্কেট যিটো ক'লোঁ হংকং মাৰ্কেটত সোমাব লাগিব কিবা কিবি ধেৰ বস্তু পায় বোলে তাত ঠিক আছে যাম চিধা যাবলৈ কৈছোঁ ছাৰ হংকং মাৰ্কেট দিছ আৰু পাই গ'লোহি ডিমাপুৰত ৰখি গ'লোহি আহি পেলাই এতিয়া নামি পেলাই খাই ল'ব লাগিব ভালকৈ খানাটো ইয়াত হংকং মাৰ্কেট বুলি এখন মাৰ্কেট আছে মাৰ্কেটলৈ যাব লাগিব ইয়াৰ পৰা 200 মিটাৰমান হয় এইটো লোকেশ্যন এটা পাইছোঁহি
লোকেশ্যনটো একজেক্ট লোকেশ্যনটো নাজানো, মুঠতে ডিমাপুৰ টাউনৰ ভিতৰত আৰু ডিমাপুৰ যিটো জেগাটো তাৰ টাউনৰ ভিতৰতে এখনৰ বৰ বেলেগ ধৰণৰ ফুট ব্ৰিজ এখন দি থৈছে, পূৰা চাৰ্কুলাৰ টাইপ, চাৰ্কুলাৰ নহয় একচুৱেলি হেক্সাগনেল টাইপ অকণমান দি থোৱা আছে। এতিয়া হংকং মাৰ্কেটলৈ যাম। হংকং মাৰ্কেটলৈ যোৱাৰ আগত কিবা এটা ভালকৈ খাই ল'ব লাগিব। ঠিক আছে। হেল্ল' গাইজ, খানা দোকান ডিমাপুৰত খোজকাঢ়ি আছোঁ, খানা দোকান বিচাৰি লাঞ্চটো কৰিব লাগিব ক'ৰবাত। ইয়াত দোকান ঢেৰ আছে, বিচাৰি পোৱাটো টান, বিচাৰিব লাগিব। হংকং মাৰ্কেট যোৱাৰ আগত ভাবিছোঁ খানাটো খাই লওঁ, কাৰণ পেট পূজা হোগা तो ही खुश करने का एनर्जी आएगा, राइट और रॉन्ग, दैट्स इट। बोलो দেখা থাকিম। ট্ৰেন্স এখনো আছে আৰু এই বিল্ডিংটো ধুনীয়া লাগিছে দেখিবলৈ, কিবা এটা মজা লাগিছে। হা, খালি গলিবোৰ ঠেক ৰে, এইবোৰ চব গলি সৰু গলি। আমাৰ যোৰহাট টাইপ ইমান ডাঙৰ নহয়, মানে যিমান মানে টাউনখন দেখিলোঁ গলিবোৰ সৰু কিবা টাইপ, ধুনীয়া ৰাস্তা নিচিনা নাই, মানে সৰু গলি, ঢেৰ গলি আছে, সৰু চব সৰু গলি টাইপ, হয় নাই দাদা? হা, ৰাস্তাবোৰ সৰু হয় ন? ইমান সৰু নহয়, ডাঙৰে গলি, অকণমান ডাঙৰ ৰাস্তা, ডাঙৰ ৰাস্তাও আছে, সৰু ৰাস্তাও আছে। এইবোৰ কিছুমান সৰু ৰাস্তা তেনেকৈ। হংকং মাৰ্কেটটো যিটো আছে সেইটো ইণ্টাৰেষ্টিং হ'ব, সেইটো চাবলৈ ইণ্টাৰেষ্টিং হ'ব। প্ৰথমতে খালি খানাটো বিচাৰি পাবলৈ, খানা কিবা এখন ৰেষ্টুৰেণ্ট এখনৰ নাম কি হোটেল এখনৰ নাম এটা সুধিছিলোঁ, ক'ত আছে এখন বিচাৰিয়ে পোৱা নাই। ক'ত আছে দেউতা? হা, বহুত দূৰ নি? ইয়ে ফ্ৰুট শ্বপ, ফ্ৰুট বজাৰ। ইয়াৰ ওচৰতে মন্দিৰ এটা আছে, তাৰমানে পিছফালে দুৰ্গা মন্দিৰ আছে। আৰু পাচলি বজাৰ, আৰু ফ্ৰুটছ মাৰ্কেট কিবা কিবি আছে। এইটো পালোঁ নিউ মা কালী হোটেল বুলি, এইটো নিউ মা কালী হোটেলৰ স্পেলিংটো অকণমান গড়বড়ি হৈ আছে। ভেজ থালি, মটন কাৰী, চিকেন কাৰী, এগ কাৰী এইবোৰ পায়। জেগাটো অকণমান এনেকুৱা টাইপ আৰু, সৰু গলি এটা দি সোমাই যাব লাগে। এনেকুৱা সৰু গলি এটা দি সোমাই যাব লাগে, আৰু গৈ পেলাই এখন হোটেলত সোমাই আহি, এখন হোটেল ইয়াতে ভাতটো খাওঁ, ভেজ থালি ল'ম। অৰ্ডাৰটো দি দিলোঁ, ভেজ থালি অৰ্ডাৰ দিছোঁ। এতিয়া অৰ্ডাৰটো আহিব, বেছি সময় নালাগে, ফটাফট হৈ যাব। কিন্তু বস্তু এটা দেখিলোঁ, আমি কি কৰোঁ, আমি কি কৰোঁ,
পানী টেংকিৰ লগত পাইপডাল আহি পেলাই ইয়াত ডাঙৰ পানী টেংকিৰ পৰা পাইপডাল আহি পেলাই এনেকৈ টেপত কানেক্ট হৈ এইটো চাব দেই এইটো চাওক এইটো পানী টেংকি এইটো টেপ দেয়াৰ দেয়াৰ কৈ থাকোঁ আমাৰ ডিম্পু দাৰ পৰা ইনস্পায়াৰ্ড কৈ ভাল লাগে সেইকাৰণে কৈ থাকোঁ আৰু দেয়াৰ কেনেকুৱা ভাল ন ভাত খাম ন অঁ ছাৰ আপোনাৰ ভাল এয়া কি চাইছে কি চাইছে এইটো জিবলি নি জিবলি আৰ্ট খুব ফেমাছ হৈছে আপোনালোকে বনালে নাই কমেণ্ট কৰিবচোন ভাতটো আহি গ'ল ভাতটো দেখুৱাই আছোঁ ভাতটো দিছে কি ভাত পাপৰ এইটো দিছে আলু চব্জি এটা এইটো দিছে আলু কিবা দম আলু টাইপ কিবা এটা তাৰপিছত এইটো দাইল এইটো পকৰা এটা দিছে আৰু লগতে আচাৰ এটা মিৰ্চি পকৰা অঁ আইটেমকেইটা অলপ স্পাইচি হ'ব দিয়ক মাছ দিছোঁ অৰ্ডাৰ মাছ আনি আছে পুটকৈ হাতখন ধুই আনি ভাত খাই ওলাই আহিলোঁ ভাতটো খাই ওলাই আহি পেলাই এতিয়া এইটো শ্ৰী দুৰ্গা মন্দিৰৰ সন্মুখত ৰখি আছোঁ ইয়াত কিছুমান আমাৰ দেউতাহঁতে কিবা কিবি বজাৰ কৰিছে কিনিছে কিবা বস্তু এইটো এতিয়াহে গম পাইছোঁ এইটো যে যিটো মাৰ্কেটত ঘূৰি আছিলোঁ মাৰ্কেটখনৰ নাম অল্ড ডেইলি মাৰ্কেট ডিমাপুৰ নাগালেণ্ড চ' এতিয়া আমি অল্ড ডেইলি মাৰ্কেটত আছোঁ ইয়াৰ পিছত আমি যাম হংকং মাৰ্কেট চ' গৈ থাকোঁ হংকং মাৰ্কেট যাম এতিয়া ভাতটো খাই ল'লোঁ চবেই ভাতটো ইমান ভাল নাপালে মই বাৰু ভালে ঠিকে আছিলে মোৰ কাৰণে তো হংকং মাৰ্কেট যাওঁ বলক হংকং মাৰ্কেট ये लो shawarma চলি আছে shawarma vendor street food counter কেইটামান চলি আছে ইয়াত এফালে shawarma আছিলে मार्केट एरिया खतरनाक ये पुष्पा कॉम्प्लेक्स बेलेगांव पुष्पा राज कभी झुकेगा नहीं साला देखा नहीं पुष्पा कॉम्प्लेक्स कभी झुकेगा नहीं साला हैं शॉपर स्टॉप शॉपिंग कॉम्प्लेक्स फोन स्टोर एल हेरिटेज हांगकांग मार्केट আমি তো যে ইন্টারেস্ট দিয়ে যে নামে আমার
जूता मार्केट पे जूता मार्केट स्वाबे साला मार्केट पे एक मार्केट पाई गली तो स्टेशन रोड पाई गली स्टेशन रोड ऐसा क्लॉक का दाम कितना है? ये बड़ा वाला 280 वो ब्लैक कलर वो वाला बड़ा वो था वो वाला ये ऐसा नहीं फ्लावर नहीं है ये ब्लैक कलर हाँ 280 है क्या আছে ইমান বেছি ডিফারেন্স নাই দামৰ ইয়াত প্ৰতিটো জেগায় জেগায় মাৰ্কেটৰ নাম সলনি হৈ গৈ আছে এইখনৰ পৰা সেইখন গ'লোগৈ এইখনৰ পৰা সেইফালে গ'লো এইটো ষ্টেচন ৰোড হৈ গুচি গ'ল ষ্টেচন ৰোড মাৰ্কেট वो कोड लाले ओ यहाँ तो ला ठीक है वाह ये देखिए দিওঁ আৰু মাৰ্কেটখনৰ পৰা ঢেৰ ডাঙৰ মাৰ্কেট এইখন কিবা এটা ইমান ডাঙৰ এইটো কি সোলো কমপ্লেক্স ওয়ো আছে হোটেল মেপল আৰবানিক গৈ থাকোঁ এতিয়া গৈ পেলাই গৰম পানীটো সোমাবলৈ আছে বহুত দেৰি কৰি থাকিলেতো আন্ধাৰ হৈ যাব আৰু আন্ধাৰত গৰম পানী গৈ একো লাভ নাই গতিকে ব'লক এতিয়া ইয়াৰ পিছত নেক্সট গাড়ীত উঠি পেলাই গৈ থাকিম গ'লে গৰম পানী চ' এতিয়া গৈ থাকোঁ এই যিটো হেক্সাগনেল ফুটব্ৰিজটো যে দেখাইছিলোঁ আপোনালোকক বোলো উঠিয়ে দিওঁ ইয়াৰ ওপৰত নে কি কয় উঠিয়ে দিওঁ বোলক হওক বেয়া হেক্সাগনেল টাইপ একদম ফুটব্ৰিজ এখন বনাই থৈছে খাতাৰনাক টাইপ অলপ ফটো মাৰিবলৈও ভাল হ'ব ৰে এইকেইখন গাড়ী আমাৰ এইকেইখন ক'লা দুখন গাড়ী ৰখি আছে যে সেই দুখনেই আমাৰ গাড়ী বলক বাহ গুড ভিউটো ভাল আহিছে ফুটব্ৰিজ বাহ ফুটব্ৰিজখন পাই গ'লো হে ভয় লগা আকৌ দেই
হেৰি নহয় টিঙৰ বৈ বাপৰে ভাই 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 লৰি আছে বে গোটেইখন চালা হৈত লাহে লাহে গৈ আছোঁ বৰ ভয়ংকৰ হৈ আছে টিং টাইপ হয় মানে বাই এইখনত নুঠিব দেই নুঠিব মুঠতে আৰু হৈত চালা ভয়ংকৰ বে নোৱাৰিবে উঠিব ভয়ংকৰ ভাই লৰি থাকে বে এখন হৈত চালা সেইটো মাজৰ ট্ৰেফিক পইণ্টটো এই গাড়ীখনৰ ওচৰ সেই দেউতাহঁত পাই গ'লগৈ মই এনেই ওপৰত আহিলোঁ एक्सपीरियंस का भाजी पड़ा बना दिया साला तो गए नामी जाओ हो रहा बाय 1 2 3 4 5 বা পেণ্টাগন হেক্সাগন নহয় পেণ্টাগন বনাই থৈছোঁ জেগাটো ডেঞ্জাৰাছ বোলো ৰাস্তা এনেই ক্ৰছ কৰি দিওঁ বুলি ভাবাতকৈ ইয়াৰ ওপৰতে উঠি দিওঁ বুলি ভাবিলোঁ আৰু ওপৰত যেনেকুৱা বনাই থৈছে খোজকাঢ়িবলৈকে ভয় লাগে গোটেই চিগাৰেট ফুকি পেলাই থোৱা আছে তাত হা চিগাৰেট খোৱা আড্ডাহে এইটো এইখন ফুটব্ৰিজেদি মানুহে ক্ৰছ নকৰে নোৱাৰি ক্ৰছ কৰিব এই গাড়ী পাই গ'লহি আমাৰ দুখন গাড়ী আজি হেৰিয়াৰ আৰু কাৰেণ্টছ দুইখনে ক'লা মেন ইন ব্লেক অঁ ডিমাপুৰ ইমানে আৰু নুঘূৰাওঁ ডিমাপুৰত কেতিয়াবা বেলেগকৈ এদিন আহিব লাগিব জুকো যাম বুলি ভাবি আছিলোঁ জুকো যোৱা হ'লে আকৌ ডিমাপুৰ আহি ফুৰিব লাগিব অকণমান আজি বেছি দেৰি হৈ যাবৰ কাৰণে এতিয়া গাড়ীত উঠি যাম গৰম পানী ইয়াত ডিমাপুৰত ঢেৰ বস্তু বেলেগ বনাই থৈছে দেই এটা অলপ দেৰি আগত ক্লক টাৱাৰ এটা দেখি আহিলোঁ মানে লণ্ডনৰ বিগ বেন টাইপ আৰু এইফালে চব পেৰিছৰ আইফেল টাৱাৰ আইফেল টাৱাৰো বনাই থৈ দিছে বেছি ওখ নহয় সেইটো ইমান দূৰ সেইটোৱে ডিমাপুৰ টাউনখন ডাঙৰ আছে দেই এইটো স্মাৰ্ট বজাৰ আমাৰ স্মাৰ্ট বজাৰ আমাৰ আম্বানীৰ চাহাবৰ স্মাৰ্ট বজাৰ এইটো হৈ গ'ল আইফেল টাৱাৰ আছে দেই এইটো ভাৰত পেট্ৰলিয়াম এটা আছে গৈছোঁ আৰু এইখনে সন্মুখতে এখন অডি আহি গ'ল অডি এখন আহি গ'ল দে গৈ থাকোঁ আৰু ঢেৰ ৱাইন শ্বপ দেখিছিলোঁ ৱাইন মল দেখাই আছোঁ ৰ'ব আপোনালোকক অসম নাগালেণ্ড বৰ্ডাৰৰ প্ৰায় ওচৰৰ মানে পাৰ হৈ মানে অসমলৈ সোমাই আহিলোঁ আকৌ এতিয়া বৰ্তমান এতিয়া আপোনালোকক যিটো ৱাইন মল আছে মল দেখুৱাই আছোঁ ৰ'ব আপোনালোকক এইফালে চাওক এইফালে ৱাইন শ্বপৰ লাইন চাব হা এখন খাটাৰনাক দোকান এখন দেখুৱাইছোঁ আপোনাক এইফালে মানে আপোনাৰ নাগালেণ্ড সোমোৱাৰ আগত অসমত কেইখনমান ৱাইন মল আছে এনেকুৱা খাটাৰনাক এইখন চাওক এখন ৱাইন শ্বপ বুলি কোনে ক'ব দেখে দেখা দেখে গ্ৰেণ্ড মাৰ্ট ভিতৰত বস্তু চব
देखिए ভিতৰত में বস্তু देखिए देखा दिस इज कॉल्ड मॉल নাগালেণ্ড নাগালেণ্ড ন অসম অসম পাৱাৰ অফ আছাম এতিয়া আকৌ আহি নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত সোমালোহি আহি এতিয়া গৰম পানী পাবলৈ আৰু অকণমান দূৰ আছেগৈ কিমান আৰু 15-20 কিলোমিটাৰ আছেগৈ আৰু 15-20 কিলোমিটাৰ তাৰপিছত গৈ পেলাই গৰম পানী পাই যামগৈ মই এইটো ৰাস্তাটো খুব ধুনীয়া লাগিছে ৰাস্তাটো চাওক আপোনালোকে ৰাস্তা খুব ধুনীয়া এইটো চাওক ৰাস্তা কি ধুনীয়া দুইফালে জংঘল মাজত আমি এই ৰাস্তাটোৰ মই গুগলত ড্ৰোন শ্বট এটা পাইছিলোঁ এই ড্ৰোন শ্বটটো চাওক আপোনালোকে মোৰ ওচৰতো ড্ৰোন নাই সেইকাৰণে গুগলৰ পৰা আনিয়ে লগাই দিছোঁ আৰু আপোনালোকে চাওক আৰু अब क्या कर सकते हैं পিছতকে কিনিম আৰু ড্ৰোন কেতিয়াবা যেতিয়া পইচাটো আহিব ঠিক আছে ভিডিঅ' চাওক পাই গ'লোহি গৰম পানী মানে নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী যিটো গৰম পানী আছে সেইটো পাই গ'লোহি সেই জেগাটো এইটো হৈ গ'ল এণ্ট্ৰি এইফালে ৰাস্তা অপজিটত পাৰ্কিং থাকে মানে হা আৰু এখন টি ষ্টল এখন আছে ইয়াতে টি ষ্টল এখন টি ষ্টল আৰু এইফালে যিটো সেইটো আপোনালোকে দেখিব পাৰিছে চাগে সেইটো জেগা এটা সেইটো হৈ গ'ল গৰম পানী আৰু ভিতৰলৈ যাম এতিয়া কিবা টিকেট চিষ্টেম কি আছে চাব লাগিব বলক গৈ থাকোঁ টিকেটৰ কি চিষ্টেম আছে ভিজিটিং আৱাৰ্ছ 8 AM to 4 PM 4 PM লৈকেহে ভিজিটিং আৱাৰ্ছ থাকে কেইটা বাজিলে এতিয়া 5টা বাজিলে দিয়ে টিকেট এতিয়া পাম নে অঁ সময় পাৰ হৈ যোৱা নাই ন অঁ ঠিকে আছে কেইটা ল'ম আমাৰ চবে চব যাম আমি গোটেই সোমা যাম নেকি ডাঙৰ মানুহৰ 20 টকা আৰু 10 বছৰতকৈ তলৰ 10 টকা আছে টিকেট কাটিবলৈ দিছোঁ ফালে গৈ আছোঁ দলংখন বহুত বেছি পুৰণা দলং হয় কোনোবা সময়তে বনোৱা দলং আৰু এখন যিখন নদী দেখিছা ন এই নদীখনৰ নামো গৰম পানী নদী গৰম পানী ৰিভাৰ বুলি কয় ইয়াত আই লাভ গৰম পানী ইয়াত ফটো দুখনমান মাৰিব লাগিব ইয়াত এনেকুৱা দুখন ব্ৰিজ আছে এখন সেইফালে আছে আৰু এখন হেংগিং ব্ৰিজ এখন আছিলে যে হেংগিং ব্ৰিজখন ক'ত আছে জানো ব্ৰিজখন চাব লাগিব আপোনালোকৰ টিকেটটো দেখাইছোঁ ৰ'ব এইটো চাওক টিকেট গৰম পানী ইক' টুৰিজম পাৰ্ক এখন টিকেট এইটো হৈ গ'ল গৰম পানী বুৰখিনি দেখাই আছোঁ ৰ'ব আপোনালোকক পানীখিনি
পানীখিনি বুৰ 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 কৰি থাকেতো সেই বুৰ বুৰ বুৰখিনি দেখাই আছোঁ বলক পানী বুৰবুৰাই আছে ৰে এতিয়াও বুলবুলি পানী এতিয়াও বুৰবুৰাই আছে এইটো চাওক চাওক পানী বুৰবুৰাই আছে এতিয়াও পানী গৰম হৈ থাকে এইটোক একচুৱেলি ইনে জিঅ'গ্ৰাফিক টাৰ্মছত ক'বলৈ গ'লে এইটো হট স্প্ৰিং বুলি কয় হট স্প্ৰিং মানে ইয়াৰ কানেকশ্যনটো একদম ইয়াৰ মানে একদম মাটি তললৈকে কানেকশ্যনটো থাকে গতিকে তাৰ যিটো আৰ্থৰ যিটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটোত সেই পানীটো যিটো বইল হৈ থাকে বইল মানে কি আৰু গৰম হৈ থাকে সেইটোৱে আৰু পানীখিনি চুই চাওঁ ৰ'ব गरम हो गया चलो ठीक है ভাই গৰম বেয়া গৰম হৈ আছে গৰম মানে চাগে গৰম গৰম মানে সঁচাকৈ গৰম এনেকুৱা আজিলৈকে মই দেখি পোৱা নাছিলোঁ ইয়ালৈ মই অহা নাছিলোঁ আগতে ইমান ওচৰতে যিহেতু ওচৰত বুলি নকওঁ মানে কিমানৰ 70 কিলোমিটাৰ 80 কিলোমিটাৰ ইমানমান আমাৰ ঘৰৰ পৰা ডিষ্টেঞ্চ হয় হ'লেও ইমান ওচৰতে আছে বুলি ক'লেও আজিলৈকে আহি পোৱা নাছিলোঁ আজি এক্সপিৰিয়েঞ্চ কৰিলোঁ পানী এনি টাইম উতলিয়ে থাকে গৰমেই হৈ থাকে পানীটো ধুনীয়া জেগা দেই বঢ়িয়া জেগা ওই হেংগিং ব্ৰিজখন গৈ চাই আহোঁগৈ এবাৰ ৰ'ব ফালে হেংগিং ব্ৰিজ এখনো আছে পানী চালা বুৰবুৰাই আছে সেইটো চাওক পানী বুৰবুৰাই আছে পানী বুৰবুৰাই আছে এইখন চাওক এইখন দেখাইছোঁ ওচৰতে দেখাইছোঁ চাওক পানী বুৰবুৰাই আছে চালা পানী বুৰবুৰাই থাকে এইটো চাওক কিবা এটা ফুটা আছে এয়া চাওক এইটো চাওক এইটো ফুটা কিবা ফুটা এটা দেখিছেনে ফুটা এটা আছে সেই ফুটাবোৰৰ পৰা সেই যিটো আৰ্থৰ যিখন মেগমা লেয়াৰ থাকে মেগমা লেয়াৰৰ পৰা টেম্পাৰেচাৰটো মানে হিটটো ওপৰলৈ মানে ষ্টিম হিচাপে ফ্ল' হৈ গুচি আহে গতিকে পানীটো সেইকাৰণে গৰম হৈ থাকে বেলেগ বস্তু দেই আগতে বোলে ইয়াত গা চাও ধুব পাৰিলেহেঁতেন এতিয়া ষ্ট্ৰিক্টলি প্ৰহিবিট কৰি দিছে এতিয়া ইয়াত কোনো ধৰণৰ গা ধোৱা বা তেনেকুৱা কৰিব নোৱাৰিব হ'লেও মানুহবোৰে এনেকুৱাকৈ ভৰি চৰি জুপিয়াই থাকে তেনেকুৱা আৰু খালি বস্তুটো বহুত ধুনীয়া জেগা ইয়ালৈ যোন নাই আহা এবাৰ আহি পেলাই এইটো বস্তুটো এক্সপিৰিয়েঞ্চ কৰিব লাগে বহুত ধুনীয়া একদম হেংগিং ব্ৰিজ ये देखिए हैंगिंग ब्रिज ओ माय गॉड हिली থাকে रे এটা ঘুৰি গৈছো ই আহিবই পৰা নাই দাদা আহিবই পৰা নাই ভয়ংকৰ গৰম পানীৰ পৰা ওলাওঁতে আন্ধাৰে হৈ গ'ল ফ্লেছ লাইট জ্বলাব লগা হৈ গ'ল গতিকে বলক ইয়াতে ভিডিঅ'টো সামৰণি মাৰি দিছোঁ আৰু নেদেখাওঁ আৰু গৰম পানীটো দেখালোৱে ডিমাপুৰৰ পৰা আহিলোগৈ গতিকে ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই নমস্কাৰ জয় অসম